এইটো এটা উজ্জ্বল বসন্তৰ আবেলি আছিল। নীলা আকাশখন জিলিকি আছিল আৰু ভেড়াৰ এটা জাক পাহাৰত চৰি আছিল। সৰু মেকুৰীবোৰেও সুখেৰে খেলি আছিল আৰু গৰখীয়াজন গছৰ ছাত শান্তিৰে শুই আছিল। হঠাতে এটা ঈগল আকাশৰ পৰা জাপ মাৰি উৰি গ'ল আৰু এটা সৰু ভেড়া থপিয়াই ধৰি উৰি গুচি গ'ল। এইটো ইমান দ্ৰুত গতিত ঘটিছিল যে কোনেও একো বুজিবই নোৱাৰিলে, আনকি শুই থকা গৰখীয়াজনেও গমেই নাপালে। সেই একেটা গছত এটা কাউৰীও বহি আছিল। সি এই সকলোবোৰ দেখি ভাবিলে, বাহ, খাদ্য প্ৰাপ্ত কৰাৰ কি সহজ উপায়। আমি কাউৰীবোৰে এতিয়াও পচা বস্তু খাই আছোঁ আৰু আমি এইটো খোৱাটো এৰিব লাগে। এতিয়াৰ পৰা মই ঈগলৰ দৰে চিকাৰ কৰিম। কাউৰীটোৱে ঈগলক অনুসৰণ কৰাৰ সিদ্ধান্ত ল'লে। সি জাকটোৰ ফালে চাই ভাবিলে যে আটাইতকৈ ভাল চিকাৰটো হ'ব গছৰ তলত চৰি থকা সেই ডাঙৰ ভেড়াটো। কাউৰীটোৱে লগে লগে তললৈ জঁপিয়াই ভেড়াটোৰ উনত জোৰেৰে ধৰিলে আৰু তাক তুলি উৰি যাব বিচাৰিছিল, কিন্তু সি নোৱাৰিলে। ভেড়াটো খুব গধুৰ আছিল। কাউৰীটোৱে বাৰে বাৰে চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল। তেতিয়া ভেড়াটোৰ খং উঠিছিল। সি তাৰ পিঠিত বহি থকা কাউৰীটোক পেলাবলৈ যত্ন কৰিছিল। সি কৈছিল, তই কি কৰি আছা বদমাছ চৰাই? সি জঁপিয়াইছিল আৰু দৌৰিবলৈ আৰম্ভ কৰিছিল যাতে সি কাউৰীটোক পেলাব পাৰে। কাউৰীটোৱে ভয় খাই ভাবিলে, হয়তো এইটো ভাল ধাৰণা নাছিল, মই ইয়াক এৰি দিয়াটো উচিত হ'ব। কিন্তু যেতিয়া সি উৰিবলৈ চেষ্টা কৰিছিল তেতিয়া তাৰ ভৰিৰ নখবোৰ ভেড়াটোৰ উনত বেয়াকৈ ফচি আছিল। কাউৰীটোৱে জোৰেৰে কান্দিবলৈ ধৰিলে আৰু ভেড়াটো সেই সময়ত গছৰ চাৰিওফালে দৌৰিয়ে আছিল। কাউৰীটোৱে যেতিয়া ভয়তে চিঞৰি আছিল তেতিয়া গৰখীয়াজনৰ টোপনি ভাঙি গ'ল। তেওঁ চকু মেলি দেখিলে যে ভেড়াটো গছৰ চাৰিওফালে দৌৰি আছে আৰু এটা কাউৰী তাৰ পিঠিত লাগি আছে। এইটো দেখি সি বৰ জোৰেৰে হাঁহিলে। গৰখীয়াজন উঠি ল'লে আৰু ভেড়াটো শান্ত কৰিলে। তাৰপিছত মোনাৰ পৰা কেঁচিখন লৈ ফচি থকা ঊণখিনি কাটি কাউৰীটোক মুক্ত কৰিলে। গৰখীয়াজনে হাঁহি হাঁহি কাউৰীটোক কৈছিল, মোৰ বন্ধু, তুমি কি ভাবি আছিলা? তুমি ঈগল হোৱাৰ খেল খেলি আছিলা নেকি? কাউৰীটোৱে লাজ পাইছিল আৰু একো ক'ব পৰা নাছিল। সি কেৱল নিজৰ ঘৰলৈ উৰি যাব বিচাৰিছিল আৰু লাজত নিজৰ মুখখন লুকাই ৰাখিব বিচাৰিছিল। গৰখীয়াজনে হাঁহি হাঁহি ক'লে, আকৌ যদি ঈগল হ'ব বিচাৰা তেন্তে নিজৰ হিচাপত চিকাৰ বাছনি কৰিবা। কাউৰীটো উৰি গৈছিল আৰু নিজকে প্ৰতিশ্ৰুতি দিছিল যে এতিয়াৰ পৰা সি কেৱল আন কাউৰীবোৰে যি কৰে সেয়াহে কৰিব। আনক নকল কৰাৰ আগতে আপোনাৰ মূল্য উপলব্ধি কৰক। সকলোৰে নিজা শক্তি আৰু সীমা আছে। আন কাৰোবাৰ বাবে যি সহজ সেয়া আপোনাৰ বাবে সহজ নহ'বও পাৰে। কাহিনীটো কেনেকুৱা লাগিলে, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব। নিজৰ আত্মীয় বন্ধু বান্ধৱী সম্পৰ্কীয় সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আগলৈও এনেকুৱা কাহিনী শুনিবৰ কাৰণে চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিব আপলোড দিয়াৰ লগে লগে যাতে ন'টিফিকেশ্যনটো পায়। আগলৈ আকৌ এনেকুৱা এটা কাহিনী লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, সবলে থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।